2016 চনৰ আগত তিনিটা টাৰ্মৰ কাৰণে কংগ্ৰেছ চৰকাৰ আছে আৰু এটা দীঘলীয়া সময় আৰু সেই সময়খিনিতে আচলতে তেওঁলোকে যি আনপ্লেন ড্ৰেইনেজ ছিষ্টেম তেওঁলোকে বনালে আৰু গোটেই গুৱাহাটীখন যি ধৰণে তেওঁলোকে যিমানখিনি জলাশয় আছিল তাত মানুহ বহুৱালে পাহাৰবোৰ কাটি তেওঁলোকে তাত মানুহ বহুৱাই তেওঁলোকৰ পানী নেতাবোৰে যেনেধৰণে তাত গোটেই পাহাৰৰ মাটি দখল কৰি তেওঁলোকে গোটেই পাহাৰ নাই গছ গছনি নাইকিয়া কৰি দিলে তাৰ ফলত যি ধৰণৰ কৃত্ৰিম বানৰ আচলতে গোটেইখন গুৱাহাটীখন ডুবি যোৱাৰ এটা অৱস্থালৈ তেওঁলোকে নিলে কিন্তু 2016 চনৰ পৰা সেই গোটেই কদৰ্যময় পৰিৱেশটো আমাৰ চৰকাৰ অহাৰ পিছত তাক নিৰাময় কৰাৰ বাবে যি ধৰণৰ ব্যৱস্থা লৈছে তাত আপোনালোকে দেখিছে যে বিভিন্ন ঠাইত গোটেই 15 বছৰে কৰি যোৱা গোটেই বেয়া কামখিনি আনপ্লেন ড্ৰেইনেজ ছিষ্টেম সেই গোটেইখিনি কৰাৰ ক্ষেত্ৰত বহুতখিনি চৰকাৰখনে এই 2015 চনৰ ভিতৰত আমাৰ চৰকাৰখনে বহুতখিনি প্ৰচেষ্টা হাতত লৈছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে ৱাটাৰ লগিং বহুতখিনি কমি গৈছে যে যিখিনি আগতে 3 দিন লাগিছিল এতিয়া পানীখিনি উলিয়াই নিয়াৰ ব্যৱস্থা কৰিছে কিন্তু আজি যোৱা 4 দিন আগত যি ধৰণৰ বৰষুণ হ'ল সেইটো আচলতে বহু বছৰৰ পিছত এনেধৰণৰ মানে হেভি ৰেইনফল হ'ল আৰু যাৰ কাৰণে আচলতে বহুত বেছি পানী হ'বলৈ মানে আমি দেখা পালোঁ যে বহুত বেছি পানী হ'ল গতিকে তাৰো ব্যৱস্থা প্ৰশাসনে খুব সুন্দৰভাৱে লৈ আছে আৰু খুব তৎপৰতাৰে সেই দুৰ্ভাগ্যজনক কথা মই তেওঁলোকৰ ঘৰলৈও গৈছোঁ আৰু খুব দুৰ্ভাগ্যজনক কথা যে এগৰাকী মানুহ তেখেতে মহিলা এগৰাকী তেওঁ নিজৰ কৰ্মস্থানৰ পৰা তেওঁ ঘৰলৈ উভতি গৈছিল আৰু যাওঁতে তেওঁ মেনহোলত পৰি পেলাই তেওঁৰ জীৱন শেষ কৰিবলগীয়া হ'ল জীৱন নাইকিয়া হৈ গ'ল গতিকে সেইটো অতি দুৰ্ভাগ্যজনক কথা আৰু আমি ইতিমধ্যে সেই সময়তে যেতিয়া সেই দুৰ্ঘটনাটো হোৱা বুলি আমি আপোনালোকৰ মিডিয়াৰ যোগে আমি খবৰটো পালোঁ তেতিয়াই আমি আচলতে প্ৰশাসনৰ লগত কথা বতৰা পতা হ'ল কাৰণ এই কথাটো আজি 1.5 মাহ আগত যেতিয়া আমাৰ দিছা কমিটিৰ মিটিং হৈছিল এই বিষয়টোক লৈ পেলাই মই আচলতে আলোচনা কৰিছিলোঁ যে বৰষুণ আহিব হৈছে গতিকে আমাৰ যিসমূহ মানে আমাৰ ফুটপাথসমূহ আছে সেই ফুটপাথসমূহত আমি খুব ভালদৰে আমি এই কামখিনি কৰিব লাগে বিশেষকৈ আমি দেখিছোঁ যে অকল সেইখিনিতে নহয় আমাৰ চানমাৰীটো যিখিনি বা অনুৰাধাত যিখিনি আমাৰ অভাৰব্ৰিজৰ তলত যিখিনি ড্ৰেইন আছে তাতো আমাৰ কাভাৰসমূহ নাই গতিকে সেইখিনি কথা আমি অৱগত কৰিছিলোঁ আৰু সেইকাৰণে মই এই ঘটনাটো হোৱাৰ পিছত লগ মই DC মহোদয়ৰ লগত মই কথা পাতিছোঁ ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকক আচলতে মই এটা কথাই কওঁ যে পেডেষ্ট্ৰিয়ানছ মানে এই যিখিনি মানুহ খোজকাঢ়ে তেওঁলোকৰ কাৰণে ফুটপাথটো গতিকে ফুটপাথটো সদায় ছিকিউৰ্ড হৈ থাকিব লাগে কাৰণ মানুহে যেতিয়া পানী হয় বা যান জঁট হয় তেতিয়া ফুটপাথটো দি যাবলৈ তেওঁলোকে বিচাৰে গতিকে এইটো খুব দুৰ্ভাগ্যজনক কথা আৰু যি ডিপাৰ্টমেণ্ট বা যোন ঠিকাদাৰে এই চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে হওক যিয়ে এই কামটো কৰিছে তেওঁলোকৰ ওপৰত খুব এটা ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আমি বিচাৰিম যে যিয়ে এই কামটো কৰিছে যিয়ে মানে দায়িত্ব সহকাৰে এই কামটো কৰা নাই গতিকে এই দায়িত্বহীনতাৰ বাবে তেওঁ যাতে উচিত শাস্তি পায় কাৰণ কাৰোবাৰ দুখৰ কাৰণে কাৰোবাৰ অকণমান ভুল বা কাৰোবাৰ অকণমান এলাহৰ কাৰণে কোনোবা এগৰাকী ব্যক্তিৰ জীৱন শেষ হৈ যাব সেইটো কোনেও কেতিয়াও মানি ল'ব নোৱাৰে গতিকে ভৱিষ্যত দিনত যাতে এনেধৰণৰ ঘটনা নহয় সেয়া ইতিমধ্যে প্ৰশাসনে খুব গুৰুত্ব সহকাৰে লৈছে বাইদেউ ৰুক্মিণী ক'লোৱে ইতিমধ্যে যে যোৱা 15 বছৰ 2016 চনৰ আগত যি ধৰণৰ গোটেই গুৱাহাটীখনত আনপ্লেনভাৱে কেৱল কমিশ্যনৰ স্বাৰ্থত কোনো ধৰণৰ গ্ৰেডিয়েণ্ট লেভেল নোচোৱাকৈ যি ধৰণে ড্ৰেইনসমূহ বনালে য'ত পানী ওপৰৰ পৰা তলৰ ফালে যাব লাগে কিন্তু আপোনালোকে যদি গোটেই ড্ৰেইনখিনি শুকান বতৰত যদি আপোনালোকে গোটেই ড্ৰেইনখিনি ভালদৰে চাই তেতিয়াহ'লে আপোনালোকে দেখিব যে তলৰ ফালৰ পৰা ওপৰৰ ফালে যাবলগীয়া তেনেকুৱা ধৰণৰ গ্ৰেডিয়েণ্ট লেভেল চাই পেলাই তেনেধৰণে ড্ৰেইনসমূহ নিৰ্মাণ কৰা হৈছে গতিকে এই সকলোখিনি আচলতে গোটেইখিনি যদি ছিষ্টেমত আনিব লাগে এইটো বহুত সময় লাগিব আচলতে কাৰণ 15 বছৰ বহুত দীঘলীয়া এটা সময় যিখিনি সময়ত কংগ্ৰেছ চৰকাৰে গোটেই গুৱাহাটীখন এটা আনপ্লেন বেড তেওঁলোকে নিৰ্মাণ কৰি থৈছে বাইদেউ সেইকাৰণে মই কৈছোঁৱে যে এই বিষয়ে আমি আচলতে আমাৰ দিছা মিটিঙতো আমি আলোচনা কৰিছিলোঁ যে মই এটা কথাই ক'ব বিচাৰোঁ যে পেডেষ্ট্ৰিয়ানছ ফাৰ্ষ্ট গতিকে যিসকলে ফুটপাথ ব্যৱহাৰ কৰি তেওঁলোকে খোজকাঢ়ে এই ফুটপাথসমূহ তেওঁলোকৰ বাবে মুক্ত কৰি ৰাখিব লাগিব আৰু এই গোটেই কথাখিনি আচলতে কামখিনি ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আপোনালোকে দেখিছেই যে
গোটেই গুৱাহাটীৰ ফুটপাথসমূহ বাহিৰৰ পৰা অহা ব্যৱসায়ীসকলে তেওঁলোকে গোটেই ভৰাই তুলিছে আৰু তেওঁলোকে দিনটো তাত বেপাৰ বাণিজ্য কৰে আৰু সন্ধিয়া সময়ত তেওঁলোকে গুচি যায় তাৰ পৰা আৰু তাৰপিছত তাত এটা কদৰ্যময় পৰিৱেশ তাত গধূলি মানুহে খোজকাঢ়ো বুলি ভাবিলেও তেওঁলোকে খোজকাঢ়িব নোৱাৰে কাৰণ তাত এটা কদৰ্যময় পৰিৱেশ থাকে গতিকে আমি এই পৰ্যায়টো ইতিমধ্যে আৰম্ভ কৰিছোঁ যে পেডেষ্ট্ৰিয়ানছ ফাৰ্ষ্ট গতিকে ফুটপাথটো মুকলি কৰি ৰাখিব লাগিব আৰু ফুটপাথটো খোজকঢ়া মানুহৰ কাৰণে যাতে তেওঁলোকে যাতে খুব সুন্দৰভাৱে তাত যাতে খোজকাঢ়িব পাৰে তাৰ বাবে ব্যৱস্থা কৰিব লাগিব হয় নিশ্চয় আৰু ইতিমধ্যে সময়ে সময়ে GMC এইটো কৰি আছে কিন্তু আৰু বেছি তৎপৰতাৰে কৰিব লাগিব আৰু ইতিমধ্যে আমি গোটেই কথাখিনি ইতিমধ্যে আলোচনা কৰিছোঁ।